বেয়া লাগিছে হয়তো পাহৰিব নোৱাৰো ছাৰক বহুত দেৰি কৰিছো নোৱাৰিছো ছাৰক আমাৰ লাগে আমাক ছাৰক কিবা এটা কৰি দিয়ক লাগে ছাৰক মই বৰ্তমান উপস্থিত আছোঁ ভকতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আচলতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ এক সম্পৰ্ক, যি সম্পৰ্ক কোনেও কেতিয়াও হেৰুৱাব নোখোজে, কোনেও কেতিয়াও পাহৰিব নোৱাৰে। তেনে সম্পৰ্ক আচলতে ইয়াত পৃথক পৰিলক্ষিত হৈছে, যিহেতু দুজনকৈ শিক্ষক ইয়াৰ পৰা এটেচমেণ্টত আন এখন বিদ্যালয়লৈ বদলি কৰা হৈছে। আৰু বদলি কৰাক লৈ বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেতিয়া শিক্ষক দুজন আহি উপস্থিত হ'লি এক শোকাকুল পৰিৱেশৰ সূচনা হৈছে। মই আচলতে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ভকতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু বিদ্যালয় ছুটি হোৱাৰ পাছতো এই এটা বিশেষ শ্ৰেণীৰ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোক ঘৰলৈ যাব বিচৰা নাই। ইয়াৰ কাৰণটো হ'ল ইয়াৰ পৰা দুজনকৈ শিক্ষকক বদলি কৰা হৈছে। শোকাকুল পৰিৱেশ, সেই পৰিৱেশটো মই দেখুৱাইছোঁ যে বিদ্যালয়খনৰ সন্মুখ ভাগত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক ঘৰলৈ পঠাইছে যদিও তেওঁলোক ঘৰলৈ যাব বিচৰা নাই। যাব নিবিচৰাৰ কাৰণটো হ'ল যে দুজনকৈ শিক্ষক ইয়াৰ পৰা মহানন্দ পেগু আৰু পাৰ্থ প্ৰতিম বুলি সেই দুজন শিক্ষকক পাৰ্থ বুলি সেই শিক্ষক দুজনক ইয়াৰ পৰা বদলি কৰা হৈছে। আৰু বদলি কৰাৰ পাছতেই শোকাকুল এক পৰিৱেশৰ সূচনা হৈছে। মই দেখুৱাইছোঁ আচলতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ যি মধুৰ সম্পৰ্ক, সেই সম্পৰ্কক হঠাতে হেৰুৱাব নোখোজে সততে ছাত্ৰ ছাত্ৰীসকলে। পৰিৱেশটো মই অনিচ্ছাকৃতভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে মই সেই পৰিৱেশটো দেখুৱাইছোঁ। আচলতে কোনো আৰ্টিফিচিয়েল পৰিৱেশ নহয়, এক শোকাকুল পৰিৱেশ, যি পৰিৱেশ আপোনা আপুনি সৃষ্টি হৈছে যেতিয়া শিক্ষকসকল ঘৰলৈ যোৱাৰ মুহূৰ্তত এইদৰে পদূলি মুখতে বুলি ক'ব লাগিব, বিদ্যালয়ৰ গেটতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দুজনক আচলতে আগুচি লৈ তেওঁলোকক যাবলৈ মানা কৰিছে। কিন্তু শিক্ষক দুজনৰ হাতত যিহেতু সেই পাৱাৰ নাই, সেই কৰ্তৃত্ব নাই, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ কথা মানি ইয়াতে থকাৰ কৰ্তৃত্ব নাই। এই শোকাকুল পৰিৱেশটো দেখুৱাই আছোঁ আচলতে কি পৰিৱেশৰ সূচনা হৈছে। এতিয়া প্ৰধান কথাটো হ'ল যে শিক্ষক দুজন ঘৰলৈ যাবলৈ ৰৈ আছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে যাবলৈ দিব বিচৰা নাই। মই অকণমান কন্দা বন্ধ কৰা আৰু তোমালোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে কিয় কান্দি আছে ইয়াত। মানে আমাৰ দুজন শিক্ষক, এজন মহানন্দ পেগু ছাৰ আৰু পাৰ্থ প্ৰতিম ছাৰ, তাৰপিছত তেনেকে আজিজনে কাইলৈ জইন কৰিব বুলি কৈছে। কিন্তু আমাৰ ইয়াৰ আগতো মানে গৈছে এনেকে, কিন্তু আহিব বুলি কয় কিন্তু ঘূৰি নাহে। মানে আজি আমাক সান্তনা দিবৰ কাৰণে এনেকে কৈছে আহিব বুলি আকৌ, কিন্তু মানে নাহে। আৰু তোমালোকক কি ক্লাছ লৈছিলে শিক্ষক দুজন? ইংলিছ লৈছিলে নুবুজিলেও তোমালোকে বুজি পোৱা নাই নেকি? বাৰে বাৰে বুজাই আমাক, নুবুজালৈকে আমাৰ ছাৰে লাগিয়ে থাকে। আমাৰ ছাৰ সেইজন ছাৰহে নিব পাৰে এনেকে থাকে মানে ভাল। আমি যিজন ছাৰক ভালকে হেৰি কওঁ সেইজন ছাৰকে লৈ গুচি যায় ইয়াৰ পৰা। কি হৈছে আচলতে কলৈ? এজনক লুইত পৰিয়ালে আৰু আনজনৰ কথা ইমান নাজানো। মানে আমাৰ বেছি বেয়া লাগিছে কেলে ছাৰহঁত এফালি যাব যেতিয়া পাৰ্থ ছাৰ এখন স্কুল পাৰ হৈয়ে গুচি যাব লুইত পৰিয়ালে, সেইকাৰণে আমাৰ বেছিকে বেয়া লাগিছে। হয়, আচলতে কথা ক'ব নোৱাৰা এক পৰিৱেশৰ সূচনা হৈছে। সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই কৈছোঁৱে যে মই উপস্থিত আছোঁ ভকতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু
ভকতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দুজনকৈ শিক্ষকক ইয়াৰ পৰা এটেচমেণ্টত বদলি কৰা হৈছে আন দুখন বিদ্যালয়লৈ আৰু যাক লৈ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দুজনক এৰি দিব বিচৰা নাই, যাক লৈ এনেধৰণৰ শোকাকুল পৰিৱেশৰ সূচনা হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ এজন শিক্ষক ইংলিছ পঢ়ায় পাৰ্থপ্ৰতিম বৰা আৰু এজন মহানন্দ পেগু, এজন ছ'চিয়েল চায়েন্স পঢ়ায় আৰু জিঅ'গ্ৰাফী আমাৰ ইলেক্টিভ ছাবজেক্টটো লয়। বহুত বেয়া লাগিছে। আচলতে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইদৰে ছাত্ৰ ছাত্ৰীসকল ভাগি পৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ দাবী এটা যে ইয়াৰ পৰা যি দুজন শিক্ষকক ইয়াৰ পৰা লৈ যাব বিচাৰিছে তেওঁলোকক তেওঁলোকৰ মাজতে থাকিবলৈ দিয়ক। বিশেষকৈ দশম শ্ৰেণীৰ এইসকল ছাত্ৰ ছাত্ৰী আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষকজনৰ পৰা বহুখিনি উপকাৰ লাভ কৰি আছে। যিহেতু পৰীক্ষা সমাগত, পৰীক্ষাৰ আগে আগে এইদৰে বদলি কৰাটো খুব সম্ভৱতঃ ভাল এটা কথা হোৱা নাই। শিক্ষা বিভাগে বিষয়টোৰ ক্ষেত্ৰত বিশেষ ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগে। যিহেতু ছাত্ৰ ছাত্ৰীসকলে এজন শিক্ষকৰ লগত যি ধৰণে এটেচমেণ্ট হৈ থাকে, যি ধৰণে পঢ়া শুনাৰ গোটেই দিশটো, যিহেতু মেট্ৰিক পৰীক্ষা সমাগত, এই সময়ছোৱাত যদি এই ছাত্ৰ ছাত্ৰীসকলৰ মন ভাঙি এজন শিক্ষকক ইয়াৰ পৰা লৈ যোৱা হয় তেতিয়াহ'লে হিতে বিপৰীত হ'ব পাৰে। যিহেতু এটা বছৰে এই শিক্ষকজনে তেওঁলোকক পাঠদান প্ৰদান কৰি আহিছে আৰু তেওঁ ইয়াৰ পৰা যাব বুলি জনাৰ পাছতেই এই ছাত্ৰ ছাত্ৰীসকলৰ মানসিকভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে। আমি অনিচ্ছা সত্ত্বেও এই পৰিৱেশটো ভকতিদ্বাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। Oh,